হাবিলৈ গৈছিলোঁ কটাৰী নিনিলোঁ লতাই বেৰি বেৰি ধৰে বিহুলৈ গৈছিলোঁ সাঁচতি নিনিলোঁ ডেকাই বেৰি বেৰি ধৰে এয়া বিহু বতৰ বিহুতলিলৈ গৈ ডেকা গাভৰুৱে নিজৰ মনৰ কথা পতাৰ বতৰ কাৰণ প্ৰতিগৰাকী অসমীয়াৰ মন এতিয়া ৰঙীন হৈ আছে ৰঙালীৰ ৰঙত মই নন্দিনীয়ে ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ হৈ আপোনালোক সকলোকে ৰঙালী বিহুৰ উলগ জনালোঁ আজি আমাৰ মাজত বিচাৰক ৰূপে আছে বিহু সাধক পঞ্জিত চাংমাই ডাঙৰীয়া বিহু সম্ৰাজ্ঞী আৰু লগতে সত্ৰীয়া নৃত্যশিল্পী সীতাৰাণী বাইদেউ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱাৰা বাইদেউ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ বঙাইগাঁও অডিশ্যনৰ দ্বিতীয় দিনৰ প্ৰথম গৰাকী প্ৰতিযোগীক গছডাল শুৱনিও নাচনি কপ ফুলৰ পাহিতি তোমাৰে শুৱনিও নাচনি মিচিকিয়া হাহিতি কলদিলীয়া খোপাহাতি গুজিত গদমালতি বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনি সঁচাকৈ কি যে হেনো মৰম লগা ঐ নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব মন সুন্দৰ হৈছে বাৰু পৰিবেশন দেই আৰু এটা কথা মই মন কৰিছোঁ তোমাৰ বস্তুটো আলাসতে হৈছে বস্তুটো যেন তোমাৰ মনত আছে গোটেই সেটিংসটো তেনেকুৱা লাগিছে আৰু ভয়টো অৱশ্যে তোমাৰ অন্তৰত নাই দেই তথাপিও তুমি সদায় অভ্যাসটো ৰাখিব লাগিব দেই অভ্যাসটো ৰাখিব লাগিব হাতৰ ভংগিমাবিলাক আৰু অলপ স্পষ্ট কৰিব লাগিব এখিনি তুমি কৰিবা আৰু শেষৰ অংশটোত ঘুৰুতে তোমাৰ জোৰকে ঘুৰিছা ফাষ্ট হৈছে কিন্তু
অকণমান ঢোলৰ ভিতৰতকৈ যেন অকণমান বেছি আগবাঢ়িছা যিমান আগবাঢ়িলেও ফাষ্ট নাছিলেও তুমি ঢোলৰ ভিতৰ লগতে যাব লাগিব দেই সেই কথাখিনি সদায় মন কৰিবা আৰু সদায় অভ্যাস কৰিবা মোৰ শুভেচ্ছা থাকিল ঐ পিন্ধি লৈ বিহুলৈ অ ভনী সাজি কাচি আহিলা ঐ ডালৰ কপ পাহি খোপাত গুজি লহলা কোমলকৈ দুহাত জেতুকা বোলালা ঐ নাচা খালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ দাঙি তোমাৰ নাচ ভালে লাগিলে উৎফুল্লিত হৈ নাচিছা সুন্দৰকৈ নাচিছা ধন্যবাদ ছাৰ সেইখিনি ভালে লাগিলে আৰু বিহুৱতী হিচাপে মুখৰ ভংগীৰ পৰা আৰম্ভ কৰি ফূৰ্তি লগাকৈ কৰিছা কিন্তু ডিঙিটো কেতিয়াবা এনেকৈ ফিক্সকৈ থৈ দিছা মানে এনেকৈ আৰু হাতৰ ভংগী এটা দিওঁতে অকণমান কিনাৰলৈ দিলে তোমাক দেখি থাকিম আমি একদম এনেকৈ দি দিছা নহয় হয় নাই কেনেকৈ দিছিলা অঁ এনেকৈ ৰৈ পেলাই এনেকৈ দি হয় নহয় অঁ কৈছে বাইদেৱে কেনেকৈ দিছিলে ভালকৈ দেখুৱাই দিয়কচোন বুলি তাৰমানে আমি তেনেকৈ কি হয় সন্মুখৰ পৰা তুমি হাতখন সন্মুখত দি দিলে তোমাৰ নিজে তুমি আঁৰ কৰি লৈছা হাতখনে অকণমান কিনাৰলৈ গ'লে ধুনীয়াকৈ দিলে ভাল লাগিব সেইটো এটা কথা তাৰপিছতে গাব আৰু শিকিব লাগিব নাম গাবলৈ দেই আৰু ধুনীয়াকৈ গাবলৈ শিকিব লাগিব আৰু গগনা বজাওঁতে তাৰমানে কি হয় লয়টো মানে গতিটোৰ লগত গৈ থকাটো তাল ধৰা বুলি কয় গতিটোৰ লগত গৈ থকাটোক তাৰ মানটোক গতিটো কিমানত গৈছে সেইটো ধৰি ৰখাটোৱে হ'ল তাল হয় নহয় এই তালটো তুমি ধৰি ৰাখিব লাগিব গগনাত বলেৰে তালটো ধৰি ৰাখিবলৈ যাওঁতে বেলেগ এটা লয়তকৈ পাছ পৰি গ'লে বেয়া শুনিব তেওঁ এনেকুৱা হ'লে বেয়া শুনিব অকণমান তেনেকুৱা শুনিছিলোঁ হয়নে অঁ অকণমান অভ্যাস কৰিব লাগিব দেই অঁ সেইখিনিয়ে ক'লোঁ আৰু যদি পৰৱৰ্তী পৰ্যায়ত তোমাক পাওঁ তেতিয়া ভালকৈ দেখিম হয় নাই আশা আছে নাই আছে ন পাহাৰত কপৌ ফুল ফুলিলে
সাজি কাচি আহিলা ঐ ডালৰ কপ পাহি খোপাত গুজি লহলা ঐ কোমলকৈ দুহাত জেতুকা বোলালা ঐ নাচা খালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ দাঙি ঠিক আছে তোমালৈ মৰম আৰু শুভেচ্ছা যাচিছোঁ নাচি ভাগৰ লাগিছে নহয় জানো ঠিক আছে দিয়া ধন্যবাদ আমি আশা কৰাৰ দৰে নামনি অসমৰ বিহুৱতী এতিয়ালৈকে আমাক কিন্তু নিৰাশ কৰা নাই প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু তাৰে আগতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10 ৰ মঞ্চলৈ ৰখা বজাতে ও বহনা থাকনো তয় কলে নালাগে কান্দিবলে পথাৰৰে হুৱনি ঘৰু ভনি ঠুকে পকা ধাননি ঘৰু ভনি বিহুৰে বিৰিনা পাতে সমনীয়া বিহুৰে বিৰিনা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10 ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো আমাৰ পৰৱৰ্তী প্ৰতিযোগীক গছডাল হুৱনি নাচনি কপ ফুলৰ পাহিতি তোমাৰে হুৱনি নাচনি মিচিকিয়া হাহিতি কলদিলিয়া খোপাহাতি গুজিত গৰুমালতি বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনি সঁচাকৈ দেখি যে হেনো মৰম লগা নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব মন
ইমান ধুনীয়াকৈ হালি জালি নাচিছে পৰিণীতা দাস কেনেকুৱা লাগিল নাচি ভাল লাগিছে ভাল লাগিছে ভয়ো লাগিছে নেকি অলপমান নাই লগা নাই লগা একদম কনফিডেণ্ট হয়নে কেতিয়া আহিছা ৰাতিপুৱা কেইটা বজাত আহিছা ইয়ালৈ ৰাতিপুৱা 11:30 বজাত 11:30 বজাত কোন আহিছে তোমাৰ লগত পেহী আহিছে খুৰা আৰু খুৰীয়ে ঠিক আছে বিচাৰকৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ উৰ্মিবা কেনেকুৱা পালা বাইদেউ নমস্কাৰ পৰিণীতা হয় সমুদায় পৰিৱেশন ভালেই পালোঁ হয় কিন্তু ভাল নাচনীগৰাকীয়ে আৰু ভাল নাচিব লাগিব হয়নে নহয় এতিয়া কথাটো হ'ল কি পৰিণীতা তুমি ভৰিত বৰ জোৰ দি আছা তাৰমানে য'ত নেকি জোৰটো হ'ব লাগিছিলে ক'ত কঁকালত হয়নে সেইকাৰণে পেপা নাচ নাচোঁতেও মানে খুব একদম ভৰিটো আঁঠুটো বিশেষকৈ বেছিকৈ ভগা যেন দেখা পোৱা গৈছে গতিকে অনবৰতে কঁকালটোহে ভাঙিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া ভাল হ'ব আৰু কণ্ঠ নাম গাওঁতে স্পষ্টকৈ যিমান গাব পাৰি সিমান চেষ্টা কৰিবা নহয় জানো আখৰা কৰিবা এতিয়া কি পঢ়ি আছা বাৰু মই ক্লাছ 9লৈ পাইছা গতিকে একদম ধুনীয়াকৈ বুজি পাবা কথাবিলাক হয়নে বুজি পাইছা নাই মই কি কৈছোঁ অনবৰতে কঁকাল ভাঙিব লাগিব তাৰ পাছত গাওঁতে ধুনীয়াকৈ গাব লাগিব ঠিক আছে আৰু ভৱিষ্যতলৈ ভাল হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ বাইদেউ তোমালৈ মৰম আৰু শুভেচ্ছা হয় ধন্যবাদ পথাৰৰে হুৱনি সৰু ভনী ঠুকে পকা ধাননি সৰু ভনী যাকে পাতিব গলি ঐ যাকে পাতিব গলি ওৰে হৰিণী যে নয়নি তোমাৰ মিঠা চাৱনি সৰু ভনী শুনতে ঐ হুৱগা শুনতে ঐ হুৱগা চৰে গৰিমা তুমিতো ফূৰ্তি পালা নাচি হয় নহয় হয় হাতৰ ভংগীখিনি মই পাইছোঁ বহুতে কিন্তু তথাপিও কি হৈছে অকণমান লয়তকৈ বেছিকৈ মানে ছটিয়াই দিছে হাতখন খুব বেছি সেইটো অকণমান চাব লাগিব দেই তাৰপিছতে যোজনাটো এটা কথা অকণমান পুৰণি দিনৰ পৰা আমি শুনি আছোঁ লুইতত উজালে শিশু
পৰিলে বুলি গাইছা যে এইটো শুধৰাই দিছোঁ দেই। একো নাই, এইটো গাওঁতে তুমি চাগে ভালকৈ চিন্তা কৰিব নোৱাৰিলা, নতুবা তোমাক শিকাওঁতাই চাগে কথাটো নক'লে। নপানীত লুই আগতে শিশু যায়, শিশু আজিকালি ওলাই নে নোলায় দেখিছা নাই? শিশু 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 অঁ দেখিছানে? কেনেকুৱা? হা, কাছটোৰ নিচিনা নে মাছটোৰ নিচিনা নে কেনেকুৱা? মাছটোৰ নিচিনা। বাৰু এইফালে হয়তো যাব পাৰে, আমাৰ সেইফালে কিন্তু আজিকালি অসমৰ উজনিৰ ফালে শিশুবিলাক নোলোৱাই হৈছে ন, খুব কমি হৈ গৈছে। ব্ৰহ্মপুত্ৰতো নোহোৱা হৈছে, প্ৰদূষিত হৈছে, ইহঁতে উজাবলৈ এৰিছে, নপানী পায়ো উজাবলৈ এৰিছে। এইটো এটা প্ৰাণী, আমি এইটো আমাৰ ডলফিনৰ লগত মিলাই এইটো জন্তু হা, এইটো ৰিভাৰ ডলফিন বুলি কয়। আচ্ছা, সেই শিশু যোৱা কথাটো কয়, নপানী আহিলে সাগৰৰ পৰা একেবাৰে লুইতেদি উজাই সৰু সৰু নদ নদীবিলাকতো সোমাই যায় শিশু। সেইটো দেখি পেলাই যোজনাত গায়, লুইতত উজালে শিশু পালেহি বহাগৰ বিহু, দুলৰী ছন্দটো মিলাবৰ কাৰণে গায়। গতিকে তুমি পৰিলে শিশু বুলি যে গাইছা, ক'ৰ পৰা পৰিলেনো শিশু আহি? এনেকুৱা হৈ যাব নহয় কথাটো। এইটো শুধৰাই ল'বা। বাকী নাচবিলাক সন্তুলন হ'ব লাগিব অলপ, এই যিবিলাক বেছিকৈ হাতবিলাক ছটিয়াই দিছা। বাকী কাজে কাজে পৰাৰ কাৰণে ভাল লাগিছে তোমাৰ নাচখিনি, ঢোলৰ কাজে কাজে অলপ পৰিছে, সেইখিনিৰ কাৰণে ভাল লাগিছে, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ছাৰ। অঁ, আখৰা কৰি থাকিবা দেই। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10ৰ মঞ্চলৈ। বজাতে ও বহনা থাকনো তয় কলে নালাগে কান্দিবলে। বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা। পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10ৰ মঞ্চলৈ। বসন্ত আহিলে কুলি বিনালে ঐ গছে বনে সলালে ঐ পাত ঢোল পেঁপা গগনাই ৰিঙিয়াই মাতিছে ঐ বিহু বিহু লাগিছে গাত। এচতে গয়ে গয়ে ও ভনী বহাগী ঐ পালেহি, হে বহাগী ঐ পালেহি, ঐ ফুলিলে ঐ ভেবেলি, ফুলিলে ঐ ভেবেলি লতা, হে কৈনো কৈ থাকিলে ও ভনী উৰকে ঐ নপৰে, সেই উৰকে ঐ নপৰে, ঐ ৰঙালী ঐ বিহুৰে, ৰঙালী ঐ বিহুৰে কথা।
নমস্কাৰ ছাৰ নমস্কাৰ ভালে লাগিলে নাচখিনি চালোঁ বাৰু কিন্তু পৰৱৰ্তী পৰ্যায়লৈ যদি আহা তেতিয়াহ'লে আৰু ভাল হ'বৰ কাৰণে আখৰা লাগিব নাচবিলাক সুন্দৰকৈ পৰিস্ফুট কৰিব লাগিব দেই এই শুভেচ্ছা জনাইছোঁ হ'ব ধন্যবাদ চাই কুৰুলিয়াই ৰাতি কেনো পুৱাই ও গোপই কুৰুলি আই ঐ ডালত চাহাবৰ বঙলাত ও ধনে কুৰুলি আই ঐ শুনি যাওঁ বতাহৰ ঢলত গছডাল শুৱনিয় নাচনি কপ ফুলৰ পাহিতি তোমাৰে শুৱনিয় নাচনি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাহাতি গুজিত গধুমালতি বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনি সঁচাকৈ কি যে হেনো মৰম লগা নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব মৰম খাবৰ মন আছিলে বহনা জহা ভাতয়ে খাজি জহা ভাতয়ে খাজি বাৰীৰে কোমলীয়া লাই ৰখা বজাতে বহনা থাকনো তয় কলে নালাগে কান্দিবলে মোকো দিবি অকণমান ঠাই ধুনীয়া এজনী বিহুৱতীৰ বাবে প্ৰয়োজনীয় যিখিনি থাকিব লাগে সুন্দৰকৈ কণ্ঠৰে সৈতে দৈহিকভাৱেও ধুনীয়া লাগিছে ধন্যবাদ ছাৰ উল্লাস আছে আৰু লাগিছিল অলপ হয় ছাৰ অকণমান আমাক ফূৰ্তি লগাব পাৰিব লাগিছিল হয় আমি পিন্ধিব লাগিছিলে সেই আনন্দটো অকণমান কম পালোঁ সেইখিনি দেই হয় ছাৰ চেষ্টা কৰিম মই
ঘৰৰ মুধতে ভৰাল দৈটো পতে ভৰাল দৈটো পতে হে চৰাইনো ফুটু কলা চৰাইনো ফুটু কলা হে মোৰো যে মনহতে পৰেনো ঘনে ঘনে হে পৰেনো ঘনে ঘনে হে তোৰ জানো হৈ মনতে তোৰ জানো হৈ মনতে না প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু তাৰে আগতে আমি ল'ব লাগিব এটি সমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10 ৰ মঞ্চলৈ পথাৰৰে হুৱনি সৰু ভনী ঠুকে পকা ধাননি সৰু ভনী যাকে পাতিব গলি ঐ যাকে পাতিব গলি উৰে বিহুৰে বিৰিনা পাতে সমনীয়া বিহুৰে বিৰিনা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10 ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো আমাৰ পৰৱৰ্তী প্ৰতিযোগীক ঐ লিহিৰি দুবৰি ঐ বন ঢোল ফালে নাচো মই পেঁপা ফালে নাচো ময়ো
ঐ পিন্ধি লৈ বিহুলৈ অ ভনী সাজি কাচি আহিলা ঐ ডালৰ কোপ পাহি খোপাত গুজি লহলা ঐ কোমলকৈ দুহাত জেতুকা বোলালা ঐ নাচা খালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ ঘৰলৈ মই নিমে গৈ ডাঙি হৰ্ষিতা হয় মেম বৰ মৰম লগা দেই তুমি বৰ ধুনীয়া ছোৱালী চকুকেইটা যে বৰ ধুনীয়া দেই আৰু তোমাক আমাৰ মৰম আৰু শুভেচ্ছা দিলোঁ সদায় এনেকৈ নাচি থাকিবা এনেকৈ সুন্দৰভাৱে নাচি নাচি তুমি আগুৱাই যোৱা ধন্যবাদ বাইদেউ পথাৰৰে হুৱনি সৰু ভনী ঠুকে পকা ধাননি সৰু ভনী যাকে পাতিব গলি ঐ যাকে পাতিব গলি উৰে হৰিণী যে নয়নি সৰু ভনী তোমাৰ মিঠা চাৱনি সৰু ভনী শুনতে ঐ হুৱগা ঐ শুনতে ঐ হুৱগা চৰে হৰ্ষিতা ৰে কেনেকুৱা লাগিলে নাচি মোৰ বহুত ভাল লাগিল নাচি তুমি বঙাইগাঁৱৰ হয় ঠিক আছে আমি বিচাৰকৰ ওচৰলৈ যাওঁ উৰ্মি বা কেনেকুৱা পালা হৰ্ষিতা ৰায়
আগতে নাচিছানে বাৰু হয় হৰখিতা ৰায় আমাৰ আগৰ প্ৰতিযোগী আছিল দেই আগতেও এতিয়া কথাটো হ'ল কি মই ভাবিছোঁ হৰখিতা এতিয়া অনুশীলন নকৰা হ'ল অভ্যাস নকৰা হ'ল মোৰ মতে হয়নে নহয় কথাটো হেইয়া মইতো উলিয়াই লৈছোঁ কথাটো তাই এনেকৈ ঘৰটো এনেকৈ দিয়ে তাই এতিয়া মই ভাবিছিলোঁ কি হৰখিতাই আগতকৈ ভাল নাচিব কিন্তু অনুশীলন কম হৈছে গতিকে গোটেইখিনি অনুশীলন কৰিব লাগিব নাম গাওঁতে ইমান ভাগৰিছা নহয় যোজনা গাওঁতে ইমান ভাগৰিছা তেনেকৈ হ'লেতো নহ'ব হয়নে নহয় কিমান একদম কঠিন প্ৰতিযোগিতা গতিকে সকলোবোৰ ভাল কৰিব লাগিব কিন্তু প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু তাৰে আগতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ বিহু পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো আমাৰ পৰৱৰ্তী প্ৰতিযোগীক পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলৰ চেৱে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই তোৰেনো কুমলীয়া তোৰেনো কুমলীয়া মন
আমি আটায়ে পাতিছোঁ এতিয়ালৈকে যিমান প্ৰতিযোগীয়ে নাছিলে নিকিতা সমান ফূৰ্তিকে কোনেও নচা নাই হয়নে বাৰু ধন্যবাদ মেম বৰ ধুনীয়াকৈ নাচিছে ফূৰ্তিটো খুব ধুনীয়াকৈ আছে একদম ভাল লাগিছে সোমাই অহাৰ পৰা শেষ হোৱালৈকে মুখত যিটো হাঁহি সম্পূৰ্ণকৈ কিছুমান বস্তু জনা নাই কিন্তু সেইটো দৰকাৰ নহয় দৰকাৰটো আমাৰ ভাল লাগিছে কি খুব সুন্দৰকৈ উপস্থাপন কৰিছা তুমি নিজকে বুজি পাইছা নাই কি কৈছোঁ বাৰু কোৱাচোন তাৰমানে মেম আপুনি মোৰ হাঁহিটোৰ বহুত তাৰিফ কৰিছোঁ তাৰমানে আগলৈ তুমি এতিয়া একদম ধুনীয়াকৈ বিহুটো শিকি ল'বা গাবলৈও শিকি ল'বা বাকী একদম ফূৰ্তিটো এনেকৈয়ে ৰাখিবা সদায় ঠিক আছে তোমালৈ বহুত বহুত মৰম দিছোঁ আমি আটাইকেইজনে বিহু পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলৰ চেৱে নচোৱা মই পেপাৰ ঘূৰে নচোৱা মই পেপাৰ ঘূৰে নচোৱা মই তোৰে এনো কুমলীয়া তোৰে এনো কুমলীয়া মন বৰ মৰম লগা নাচনী আমাৰ জুপিতৰা দাস হৰভোগৰ উৰ্মিবা কেনেকুৱা পালা মই জুপিতৰাৰ প্ৰথম যোজনা ফাকি বৰ ভাল পালোঁ উমলি থকা সখীজনী আৰু কি ক'লে একেবাৰে শেষত কি আছিলে লাইনটো মা মোৰ আছেহি ৰখি তাৰ আগৰটো সৰুতে উমলা দৰা কইনা খেলা আছিলে এজনী মোৰ সখী বিহু নাচিম বুলি আহিলোঁ সাজি কাচি মা মোৰ আছেহি ৰখি একদম মানে গোটেই পৰিৱেশটোৰ লগত মিলি যোৱা ভাল লাগিছে কোনে শিকাই দিছে তোমাক
পম্পী বাইদেউ এতিয়া কথাটো হ'ল কি হেতুটো ধুনীয়াকৈ গাইছা গতিকে নাচটো আৰু অকমান ভালকৈ নাচিবলৈ শিকিব লাগিব ঠিক আছে একদম হাতবোৰ কোট দিলে ধুনীয়াকৈ ভাল দেখিব হয়নে নহয় প্ৰত্যেকটো ভংগীমাৰে অৰ্থ আছে নহয় সেইকাৰণে সেই তাৰ লগত মিলাই বাইদেউ সুধি বুজি ল'বা তাৰপিছত ধুনীয়াকৈ আখৰা কৰিলে ভাল হ'ব আৰু ঠিক আছেনে তোমালৈ শুভেচ্ছা দিছোঁ দেই প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু তাৰে আগতে আমি ল'ব লাগিব এটি সমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো আমাৰ পৰৱৰ্তী প্ৰতিযোগীক গছডাল শুৱনিও নাচনি কপ ফুলত পাহিতি তোমাৰে শুৱনিও নাচনি মিচিকিয়া হাহিতি কলদিলীয়া খোপাঘাটি গুজিত গধুমালতি বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনি সঁচাকৈ কি যে হেনো মৰম লগা নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব
তোমালৈ শুভেচ্ছা থাকিল আৰু মই ভাবোঁ যে তুমি আৰু বহুতখিনি অভ্যাস কৰিব লাগিব আখৰা কৰিবা সদায় আৰু যিখিনি আছে সেইখিনি আৰু সুন্দৰ হ'ব মিহি হ'ব ভংগীমাবিলাক সদায় প্ৰেক্টিছ কৰিবা আৰু ঘূৰণ আৰু তোমাৰ হাতখন অকণমান কঁকালতকৈ তলত হৈ যায় দেই গতিকে সেইখিনিও তুমি সদায় অভ্যাস কৰিবা আৰু নাচত প্ৰথম অংশত ফূৰ্তিটো একেবাৰেই কম আছিল দেই গতিকে সেইখিনি তোমাৰ ফূৰ্তিখিনি লাগিব অভ্যাস কৰিবা আৰু খোপাটো ধুনীয়াকৈ বান্ধিবা দেই বেছি সৰু হ'লে নাচনীজনী বৰ শুৱনি নেদেখি গতিকে খোপাটো সুন্দৰকৈ বান্ধি ল'বা মোৰ শুভেচ্ছা থাকিল ধন্যবাদ পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী ঐ বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলৰ চেৱে নচো আমৈ পেপাৰ ঘূৰে নচো আমৈ পেপাৰ ঘূৰে নচো আমৈ তোৰেনো কোমলীয়া তোৰেনো কোমলীয়া মন প্ৰিন্সি নমস্কাৰ মেম নমস্কাৰ খুব ভাল লাগিলে আমি পৰিৱেশন উপভোগ কৰিলোঁ ধন্যবাদ মেম তোমালৈ মৰম আৰু শুভেচ্ছা যাচি বিদায় দিছোঁ দেই ধন্যবাদ মেম বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা
ককাইটি ঐ নাম ডাঙৰ শিল ৰে ঐ হাকু আই মোৰ নাচনী গোপাই মোৰ ধুলিয়া ঐ নে নাচিনো কেনেকৈ থাকো বিহু পাই বলিয়া ভনীতি অসমীয়াৰ জীয়াৰী অসমীয়াৰ জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলত চেৱে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই তোৰেনো কোমলীয়া তোৰেনো কোমলীয়া মন পঞ্জিত দা কেনেকুৱা পালে নমস্কাৰ ছাৰ নমস্কাৰ ৰঞ্জন বৰ ধুনীয়া নামটো দেই ধন্যবাদ ছাৰ নুপুৰে বাজে যে ৰঞ্জন আচ্ছা ঠিক আছে বাকী হাঁহি উল্লাস এইখিনি তোমাৰ সুন্দৰ আৰু কষ্ট কৰিলে ভাল কৰিব পাৰিবা গতিকে আখৰা ৰাখিবা অভ্যাস কৰিবা আৰু হাতৰ ভংগীবিলাক আৰু সময় উপযোগীকৈ ঢোলৰ সৈতে সুন্দৰকৈ দিবলৈ যত্ন কৰিবা নিশ্চয় ভাল হ'ব শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ এয়া আমাৰ সংস্কৃতি এয়া হ'ল অসমীয়াৰ পৰিচয় ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচত ডিব্ৰুগড়ৰ পৰা বঙাইগাঁৱলৈ এডাল এনাজৰীৰে বান্ধ খাই আছে প্ৰতিগৰাকী অসমীয়াৰ মন আৰু প্ৰাণ এই আশাৰে আজি বঙাইগাঁও অডিশ্যনৰ সামৰণি মাৰিলোঁ অহা খণ্ডত বহু প্ৰত্যাশিত গুৱাহাটী অডিশ্যনৰ পৰা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নন্দিনীয়ে আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10 ট্ৰেণ্ডছ কাম এক্সপিৰিয়েঞ্চ দি নিউ ট্ৰেণ্ডছ